নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো। ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ ৩৬৭টা জেডাবলে পদৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু এই ভিডিঅ'টোত A to Z আপোনালোকক আবেদন প্ৰক্ৰিয়া দেখুৱাই দিম। লগতে আবেদন মাচুলটো বেংকত নোযোৱাকৈ কেনেকৈ পে কৰিব পাৰিব সেই বিষয়ে আপোনালোকক জনাম। তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে আমি অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ PDF এভেইলেবল কৰিছো। জেডাবলে এক্সামৰ বাবে ইংৰাজী মাধ্যমৰখন 98, অসমীয়া মাধ্যমৰ ললে 125। সম্পূৰ্ণ সিলেবাস কভাৰ হোৱাকৈ এই PDF কেইখনত টপিক অন্তৰ্ভুক্ত কৰা হৈছে। ডেসক্ৰিপচনত লিংক দিয়া হৈছে অথবা assamgkpdf.com ভিজিট কৰি আপোনালোকে এইকেইখন কিনি ল'ব পাৰে। তো অনলাইন এপ্লাই কৰাৰ বাবে আপোনালোকে আমাৰ ৱেবছাইটলৈকে আহিব পাৰে। ডেসক্ৰিপচনত প্ৰথমতে লিংক দি দিছো। একেবাৰে তলত অনলাইন এপ্লাইৰ ডাইৰেক্ট লিংকটো আছে। অনলাইন এপ্লিকেশ্যন 15 জুলাইত ইতিমধ্যে আৰম্ভ হৈছে। ইয়াতে ক্লিক কৰাৰ লগে লগে এই পেজটো আহি যাব। তো ইনষ্ট্ৰাকচনখিনি আপোনালোকে চাই ল'ব পাৰে। ইয়াতে ফটোৰ সাইজ কেনেকুৱা হ'ব লাগে, সিগনেচাৰ কেনেকুৱা হ'ব লাগে সেইবিলাক কৈছে। আৰু আমি ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিম। তো প্ৰথমতে আপোনালোকৰ নাম, দেউতাৰ নাম, আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে বহুৱাই দিব। ডাইৰেক্টলি এইদৰে লিখিব পাৰে। ধৰি লওক 7-2 এই স্লেছ এডাল দি দিব আপোনালোকে। তো স্লেছডাল দিলে ডাইৰেক্টলি হৈ যাব, কেলেণ্ডাৰত গৈ থাকিব নালাগে। মোবাইল নাম্বাৰ আৰু ইমেইল ID, তো এইকেইটা বস্তু আপোনালোকে কাৰেক্টলি দিব। তাৰপাছত এই কেপচাটো ইয়াতে বহুৱাই দিয়ক। আপোনালোকৰ কাৰণে বেলেগ বেলেগ কেপচা আহিব। সাবমিট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়ক। দেন আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে শ্ব' হ'ব। তো ইয়াতে চাব পাৰে ৰেজিষ্টাৰ্ড কোড ফৰ দ্য এপ্লিকেণ্ট ইজ DJAA2500। তাৰপাছত আপোনালোকৰ ইয়াতে নাম্বাৰটো থাকিব বা 2 এনেকৈ নাম্বাৰটো আহি যাব। আৰু এই বস্তুটো আপোনালোকৰ মোবাইল তথা ইমেইলতো গুচি যাব এই নাম্বাৰটো। তো এই নাম্বাৰটো আপোনালোকে পাৰিলে কপি কৰি ৰাখিব বা আপোনাৰ নোটবুকতো লিখি ৰাখিব। আপডেট কেণ্ডিডেট ডিটেইলত এতিয়া আমি যাম। তো তাত ক্লিক কৰাৰ লগে লগে এই পেজটো আহি গৈছে আৰু ইয়াতে চাওক আপোনাৰ সকলো ডিটেইল। এফালৰ পৰা মন দি চাব, কাৰণ এবাৰ ভুল হৈ ফাইনেল সাবমিট হ'লে আপোনালোকৰ প্ৰব্লেম হৈ যাব। তো ইয়াতে মেইনলি 1 নম্বৰ পইণ্টটোতে আছে প্লিজ সিলেক্ট এট ডিষ্ট্ৰিক্ট। তো আপোনাৰ জিলাখন সিলেক্ট কৰক। আপোনাৰ জিলা মানে আপুনি যিখন জিলাৰ বাবে এপ্লাই কৰে। বৰ্তমান অসমত যেহেতু প্ৰায় 35খন ডিষ্ট্ৰিক্ট হৈছে, তাৰে দুখনমান ইয়াতে অন্তৰ্ভুক্ত নাই। তো তেনে ক্ষেত্ৰত আপোনালোকৰ পেৰেণ্ট ডিষ্ট্ৰিক্ট যিখন আছিলে, যিখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি সেপাৰেট হৈ আহিছে, সেই ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব পাৰে। অথবা আপুনি যিখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিবলৈকে ভাল বুলি ভাবে সেইখনতে আপুনি সিলেক্ট কৰি ল'ব পাৰে। ধৰি লওক আপোনাৰ ঘৰ কামৰূপ ৰুৰেলত, আপুনি এপ্লাই কৰিলে কামৰূপ মেট্ৰোত। তো তেনেকৈও কৰিব পাৰি, কিন্তু এক্সাম দিবৰ বাবে আপোনালোকে কামৰূপ মেট্ৰোত আহিব লাগিব। তো ধৰি লওক আপোনাৰ ঘৰ ডিব্ৰুগড়ত, কিন্তু আপুনি যোৰহাটত সিলেক্ট কৰিছে, তো যোৰহাটত এক্সাম দিব যাব লাগিব। তো তেনেকৈ আপোনালোকৰ সুবিধা অনুসৰি ডিষ্ট্ৰিক্টখন সিলেক্ট কৰি লওক। তাৰপাছতে আপোনাৰ নামটো অলৰেডি আছে। কেটেগৰীটো আপোনালোকে সিলেক্ট কৰি লওক, OBC নে SC ST। মাদাৰ্ছ নেম ইয়াতে বহুৱাব দিছে। ফাদাৰ্ছ নেমটো আমি অলৰেডি দিছোঁ। জেণ্ডাৰটো আপুনি সিলেক্ট কৰক, মেল নে ফিমেল। আপুনি যদি বিবাহিত তেনেহ'লে ইয়াতে ইয়েছ কৰিব পাৰে। লগে লগে আপোনাৰ ৱাইফৰ নাম বা হাজবেণ্ডৰ নাম বহুৱা আহি যাব অপশ্যনত। তো আৰু যদি এটাতকৈ বেছি ৱাইফ আছে তেনেহ'লেও ইয়াতে টিক কৰিব লাগিব। তো আপোনাৰ ডেট অফ বাৰ্থটো অলৰেডি দিয়া হৈছে। তাৰপাছত নেশ্যনেলিটিটো ইণ্ডিয়ান বহুৱাই দিয়ক। আপুনি মেট্ৰিকৰ ডিটেইলখিনি, হায়াৰ ছেকেণ্ডাৰী ডিটেইলখিনি আৰু গ্ৰেজুৱেশ্যনৰ লগতে কম্পিউটাৰ ডিটেইলখিনি দিব লাগিব। এক্সাম নেম প্ৰথমতে ধৰি লওক HSLC, তাৰপাছত HS আৰ্টছ বা HS ছায়েন্স বা কমাৰ্চ সেইটো দিয়ক। গ্ৰেজুৱেশ্যনটো আপোনালোকৰ দি দিয়ক। কম্পিউটাৰ চাৰ্টিফিকেটৰ কোৰ্চটো দি দিব পাৰে, PGDCA নে DCA সেইবোৰ দিব পাৰে। বৰ্ড ইউনিভাৰ্চিটি আপোনালোকে ইয়াতে লিখি দিব লাগিব। তাৰপাছত কোন চনত পাছ কৰিছে সেইটো ইয়াতে দিয়ক। কিমান % পাইছে গোটেইকেইটাৰে ইয়াতে বহুৱাই দিয়ক। তো যদি আপোনাৰ কিবা এক্সট্ৰা কোৱালিফিকেশ্যন আছে তেনেহ'লে ইয়াতে লিখিব পাৰে, যদি নাই NA লিখি দিলেই হ'ল। তো ইয়াতে সেই তেনেকৈ যদি কিবা স্কিল আছে, ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে দি দিব পাৰে, অথবা NA দিব পাৰে। তাৰপাছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিটেইল ইয়াতে আহিছে। তো প্ৰথমতে 16A টো চাওক, হুৱেডাৰ পাৰ্চন ইজ এ গভৰ্ণমেণ্ট এমপ্লয়। যদি আপুনি চৰকাৰী চাকৰি কৰি আছে ইয়াতে টিক কৰি দিব। আৰু যদি তাতে টিক কৰি দিয়ে তেনেহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ নট এপ্লিকেবল আহি যাব। আৰু যিসকলে বৰ্তমান জব কৰি থকা নাই তেওঁলোকে এইটো টিক নকৰিব। তেতিয়া আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ বাবে ইয়াতে ডিটেইল বহুৱাব লাগিব। ষ্টেট সিলেক্ট কৰি দিব, আসাম বহাই যাব। তাৰপাছত ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্ট, তাৰপাছত এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো, আৰু ফাইনেলি কোন চনত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ কৰিছে সেইটো দি দিয়ক। তাৰ তলত আছে আপোনালোকৰ এড্ৰেছ। এড্ৰেছটো আপোনাৰ ভিলেজ, পোষ্ট অফিচ, তো পিন নাম্বাৰ এইবিলাক দি ষ্টেটটো ইয়াতে সিলেক্ট কৰি দিয়ক ড্ৰপ ডাউন লিষ্টৰ পৰা। ইফালে পাৰ্মানেণ্ট এড্ৰেছটো তেনেকৈ বহুৱাব লাগিব। এইখিনি গোটেই সহজ হয়। তো যেতিয়া আপোনাৰ এই গোটেইখিনি ডিটেইল বহুৱা কমপ্লিট হৈ যাব তেতিয়া আপোনালোকে আপডেট কেণ্ডিডেট ডিটেইলত ক্লিক কৰিব। তলত আপোনালোকে পাব। তাৰ পাছত
আপডেট ফটো এণ্ড ছিগনেচাৰত আপোনালোকে ক্লিক কৰি দিব দেন আপোনালোকৰ ফটো আৰু ছিগনেচাৰ আপডেট দিয়াৰ বাবে ইয়াতে অপশ্যন দেখিবলৈ পাব ইয়াতে চুজ ফাইলৰ পৰা আপোনালোকে ফটোটো চিলেক্ট কৰক তো ফটোৰ সাইজটো আপোনালোকে মন কৰক 276 পিক্সেল বহল হ'ব লাগিব আৰু 354 পিক্সেল ওখ হ'ব লাগিব তেনেহলে ফটোটো ইয়াতে লৈ ল'ব সোনকালে আৰু ফটো বা তেনেকুৱা যিকোনো ডকুমেন্টছৰ ক্ষেত্ৰত নাম লিখোতে এটা নাম লিখিব ধৰি লওক পাছপোৰ্ট ফটোটো পাছপোৰ্ট বুলি লিখি দিলে বা পিপি বুলি লিখি দিলে ঠিক তেনেকৈ ছিগনেচাৰত SIGN বুলি লিখক অথবা SS ফাইলৰ নামটো আপুনি যেতিয়া আপলোড কৰিব সেই ফাইলৰ নামটোৰ কথা কৈছো মই তো ছিগনেচাৰৰ ক্ষেত্ৰত ইয়াৰ যেটো বহল হেতু হ'ব লাগিব 276 পিক্সেল আৰু ওখটো হ'ব লাগিব 118 পিক্সেল তো তাৰ পাছত চুজ ফাইল কৰি আপলোড ছিগনেচাৰ বা চুজ ফাইল কৰি আপলোড পাছপোৰ্ট কৰি দিয়াৰ লগে লগে ফটো আৰু পাছপোৰ্ট ইয়াতে শো হ'ব তাৰ পাছত ডিক্লাৰেচনত ক্লিক কৰি দিয়ক আৰু সাবমিট কেণ্ডিডেটছত ক্লিক কৰি দিয়ক তো মন কৰিব যেতিয়া আপুনি সাবমিট কেণ্ডিডেটছত ক্লিক কৰিব তেতিয়া ইয়াতে সুধিব আৰ ইউ সিওৰ কন্টিনিউ চাওক এবাৰতে কন্টিনিউ ওকে কৰাতকৈ আপোনালোকে কেনসেল কৰি আকৌ এবাৰ গোটেই ডকুমেন্টছ খৰ আপোনাৰ চেক কৰি চাওক কিবা ভুল হৈছে নেকি হেতু ভালদৰে চাই লওক কাৰণ এবাৰ সাবমিট হলে আপোনালোকে দ্বিতীয়বাৰ কৰিব নোৱাৰিব তো এবাৰ চেক কৰাৰ পিছত আপোনালোকে ওকে কৰি দিয়ক দেন আপোনালোকৰ পেমেন্ট অপচনটো আহি যাব তো OBC দিলে 500 জেনেৰেল দিলে 500 SC ST ৰ অকণমান কম হয় আৰু ইয়াতে প্ৰিন্ট ফি পেমেন্ট চালান ফৰ্মত আমি এতিয়া ক্লিক কৰি দিম চাওক এতিয়াই আপোনালোকে পেমেন্ট ৰেকৰ্ডটো নাপাব ইয়াতে দেখুৱাইছে যেহেতু ইয়াতে পেমেন্ট প্ৰসেসটো অকণমান বেলেগ হয় তো এইখন চালান আহি গৈছে চাওক তো এইখন আপোনালোকে প্ৰিন্ট কৰি ৰাখিব লাগিব প্ৰিন্ট কৰিব পাৰে অথবা PDF হিচাপে সেভ কৰক তাৰ পাছত আপোনালোকে যদি বিচাৰে বেংকত গৈ পেমেন্ট কৰিব পাৰে 500 টকা বা 250 টকাটো অথবা আপোনালোকৰ ইন্টাৰনেট বেংকিং যদি আছে তাতে পাৱাৰ জ্যোতি পেমেন্ট অপচন বুলি এটা অপচন আছে সেই অপচনত গৈ আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহুৱাই এই স্ক্ৰিন নম্বৰ ফি টাইপ এইবিলাক বহুৱাই পেমেন্টটো ধুনিয়াকৈ কৰিব পাৰিব তো এইটো প্ৰক্ৰিয়া মই অহাকালি আপোনালোকক ধুনিয়াকৈ দেখুৱাই দিম এফালৰ পৰা আৰু যদি কোনোবাই তেনেকৈ পেমেন্ট কৰিব বিচাৰে আমাক কন্টাক্ট কৰিব পাৰে আমি হেতু পেমেন্ট কৰি দিয়াৰ চেষ্টা কৰিম আৰু পেমেন্ট কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে ডিটেইল বিলাক নাহে তো পেমেন্ট কৰাৰ 2 ঘণ্টা 3 ঘণ্টা পিছত বা 12 ঘণ্টা পিছত আপোনালোকে ইয়াতে অপচন পাব একনলেজমেন্ট বা এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰাৰ আৰু সেইখন আপোনালোকে পিছত ডাউনলোড কৰি ল'ব পাৰিব পিছতো আপোনালোকে ডাউনলোড কৰিব পাৰিব 2-3 দিন পিছতো তো এপ্লিকেশন ডেট ওভাৰ হোৱাৰ আগতে আপোনালোকে এইখন ডাউনলোড কৰি ল'ব এপ্লিকেশন ডেট ওভাৰ হোৱাৰ আগতে বুলি ক'লে মোটামুটি 5 দিন মানলৈকে থাকিব কাৰণ যেহেতু পেমেন্টটো কৰাৰ কিছু সময় পিছতে আপডেট হয় তো এইদৰে সহজতে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে ইয়াতে বাকি সকলো প্ৰসেস যথেষ্ট ইজি আছিল জাস্ট পেমেন্টটোত অকণমান ক্যান্ডিডেট সকলৰ অসুবিধা হৈ যায় তো অসুবিধা বুলি ডাইৰেক্টলিও ক'ব নোৱাৰি কাৰণ ইন্টাৰনেট বেংকিংৰ জৰিয়তে পাৱাৰ জ্যোতি পেমেন্ট অপচনত গৈ আমি নিজে পেমেন্ট কৰিব পাৰো আৰু হেতু নাথাকিলে আপোনালোকে বেংকত যাব লাগিব হেতু নিশ্চিতকৈ সঁচা কথা তো তেনে ক্ষেত্ৰত আপোনালোকে অহাকালি আমাৰ ভিডিওটো চাই ল'ব আৰু আমি হোৱাটছআপৰ জৰিয়তে আপোনালোকক এই পেমেন্টটো কৰি দিবৰ চেষ্টা কৰিম আপোনালোকে আমাক গুগল পে কৰি পেমেন্টটো দি দিলে আমি এটো ইন্টাৰনেট বেংকিংৰ জৰিয়তে কৰি দিব চেষ্টা কৰিম আৰু আগন্তুক গুৱাহাটী হাইকোৰ্টৰ এই এক্সামটোৰ বাবে আমি মক টেষ্ট প্ৰস্তুত কৰিম আপোনালোকে আমাক হোৱাটছআপ কৰি এই বিষয়ে ইনফৰমেশন ল'ব পাৰে 10টা মক টেষ্ট PDF হিচাপে আপোনালোকৰ বাবে প্ৰস্তুত কৰি থকা হৈছে যিসকলে বিচাৰে আমাক হোৱাটছআপ কৰিব ডেসক্ৰিপচনত নাম্বাৰ দিয়া আছে তো ভিডিওটো এইখিনি লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ